এতিয়া গুৰুদেৱে এই দ্বিতীয় স্কন্ধত পৰীক্ষিতৰ প্ৰশ্নখিনি উত্তৰ দিবলৈ যোৱাৰ আগত ভগৱন্তক স্মৰণ কৰিছে যে কৃষ্ণ প্ৰভু ভগৱন্তৰ চৰণ যুগল হৃদয় ধাৰণ কৰি গুৰুদেৱে পৰীক্ষিতক উত্তৰ দিছে যে আজি গুৰুদেৱে যেনেকৈ কৃষ্ণৰ প্ৰভু ভগৱন্তক হৃদয়ত চৰণ যুগল ধাৰণ কৰি উত্তৰ দিবলৈ আগবাঢ়িছে আমিও প্ৰতিজন মনুষ্য এনেভাৱে ভগৱন্তক চিন্তা কৰি বাক্য ক'ব লাগে যিখিনিয়ে কৈছে যে ধন্য হি পৰীক্ষিত হে ৰজা তোমাৰ যি প্ৰশ্ন তুমি অতি উত্তম প্ৰশ্ন কৰিছা আৰু তুমি যি প্ৰশ্ন কৰিলা এই প্ৰশ্নৰ তুমি তোমাৰ বাবে কৰা নাই তুমি সমস্ত জগতৰ লোকসকলৰ শিক্ষাৰ প্ৰশ্ন কৰিছা যে এনে প্ৰশ্ন আজিলৈ মোক কোনেও কৰা নাছিল কেৱল তুমি কৰিছা যে ইয়াৰ মই তোমাক উত্তৰ দিম শুনা যে কৈছে মুখ্যৰ সাধনাইটো জগতৰ হি লভিৰা মুকুটি যিটো তাহাৰো বাঞ্চিত যে তুমি যি প্ৰশ্ন কৰি যি উত্তৰ বিচাৰিলা এই উত্তৰৰ দ্বাৰা এই জগতৰো হিত হ'ব আৰু তুমি মুক্তি লাভ কৰিব পাৰিবা যে তুমি এই কথাটো জানিবা এই সংসাৰত যিমানবোৰ লোক আছে জাতি ধৰ্ম নিৰ্বিশেষে সমস্তৰ জনে নিতে কি কৰিছে পঞ্চৰ শুনা মহাপাপ কৰি আছে যে ইয়াৰো বহুত কথা আছে মই তোমাক শুনা যে যিসকলে হৰি বিমুখ হৈ আছে সেইসকলৰ আয়ুটো এনেই গৈ আছে এতিয়া যদি সোধা যায় আপোনালোকৰ সমস্তকে যে কাৰ কিমান বয়স হৈছে নক'ব আৰু ক'বলৈ ক'বই ইমান হৈছে কিন্তু ইয়াৰ উত্তৰ আমাৰ যিটো পৰম আয়ু এই আয়ুটোক আমি তুলনা কৰি বা গণনা কৰি লাভ নাই কাৰণ ইয়াৰ আমি গণনা কৰিব লাগিব আপোনালোকে বুজি পাব এবাৰ অৰ্জুন কৃষ্ণই কৈছিল যে হেৰ সখী যে এনে এখন ৰাজ্য আছে সত্যবাদী ৰাজ্য তাত কোনেও বিশ্বাস কৰা নকৰে অৰ্জুন মানে মনে মনে ইচ্ছা গ'ল যে কৃষ্ণই কোৱা কথাটো সঁচা নে মিছা মই প্ৰমাণ কৰিব লাগিব পিছদিনা ৰাতিপুৱাই সেই ৰাজ্যখনলৈ অৰ্জুনে প্ৰৱেশ কৰিলে অৰ্জুন যেতিয়া গৈ ৰাজ্যত প্ৰৱেশ কৰোঁতে এজন বৃদ্ধাক লগ পালে বৃদ্ধ প্ৰায় ৮০-৮৫ বছৰমান বয়স হ'ব বৃদ্ধজনক দেখিয়ে দেউতা নমস্কাৰ বুলি কোবাই নমস্কাৰ ক'লে দেউতা আপোনাৰ বয়স কিমান হৈছে বৃদ্ধজনে অৰ্জুনৰ চৰণৰ পৰা মস্তকলৈ চাই ক'লে ভুৱাইও মোৰ মাত্ৰ ৬ বছৰ বয়স হৈছে অৰ্জুনৰ চিন্তা লাগি গ'ল দেখাতে এজন মানুহ ৮০-৮৫ বছৰ বয়স হ'ব মই কৈছো বয়স কিমান ৬ বছৰ বুলি ক'লে আৰু ভিতৰলৈ প্ৰৱেশ নকৰিলে অৰ্জুন ঘূৰি গ'ল আহি কৃষ্ণক ক'লে বোলে সখী বোলে প্ৰভু তুমি ক'লা সেইখন ৰাজ্যত কোনেও মিছা কথা নকয় মই আজি কৈছিলোঁ এজন ৮০-৮৫ বছৰ বয়সৰ এজন বৃদ্ধ পালোঁ তেওঁ সুধিলোঁ আপোনাৰ বয়স কিমান হৈছে ক'লে ৬ বছৰ প্ৰভু মই বুজি নাপালোঁ বুলি কৈছে কৃষ্ণ কৈছে যে প্ৰভু ৬ বছৰ বুলি ক'লে প্ৰভু মই বুজি নাপালোঁ কথা তেতিয়া অৰ্জুনক কৃষ্ণই কৈছিল বোলে প্ৰাৰ্থনা শুনা তেওঁ ঠিকেই কৈছে তুমিও ঠিকেই বুজিছা তেওঁ পৰম আয়ুস অনুসাৰে তেওঁ ৮৫ বছৰ হৈছে তেওঁ মোক জানিব পৰা মোক ভজিব পৰা ভজাৰ মাত্ৰ ৬ বছৰ বুজি পাইছেনে আমাৰ আয়ুটো কিন্তু ঈশ্বৰ কৃষ্ণক যিদিনাখন ভজিছোঁ যিদিনাখন ভকত হৈছোঁ শৰণ ভজন লৈছোঁ কৃষ্ণক ভজিছোঁ শৰণ ভজন ল'লেও নহ'ব যদি কৃষ্ণক ভজা নাই কৃষ্ণক সমূহ হোৱা নাই আয়ুটো এনেই গৈ আছে এই কথা তুলনা কৰিছে তথাপি কৈছে তাহাৰ শ্ৰোতব্য কথা আছে অসংখ্যাত
হৰি বিমুখ হোৱে ব্যৰ্থ আয়ু পাত যে হৰি বিমুখ আমি যদি হৈ আছো আয়ুটো আমাৰ এনেই গৈ আছে গতিকে আমাৰ আয়ুটো হ'ব যিদিনাখন আমি ঈশ্বৰক বুজিব পাৰিছো ঈশ্বৰৰ সন্মুখত ৰাখি ঈশ্বৰৰ সন্মুখত কৰ্ম কৰিব পাৰিছো সেইদিনাখন আমাৰ আয়ু গণনা কৰা যায় সেয়ে কৈছে হে ৰাজা পৰীক্ষিত শুনা এনেভাৱে এই সকল লোকে পঞ্চ যজ্ঞ কৰি পঞ্চ গুণা কাহেস্ত ধৰ্মৰ পঞ্চ গুণা মহাপাপত পৰি আছে আৰু এনেভাৱে হৰিবিমুখ হৈছে দিনত হলে ধন টকা পইচা চিন্তাত দৌৰি ফুৰিছে ৰাতি হলে নিজৰ ভাগ্যগৰাকীৰ লগত আনন্দ আলোক কৰি আয়ুস নাশ কৰিছে এই মিছাই বিষয়ক অভিলাষ কৰি কৰ্ম কৰিছে এইসকলে কিন্তু নিজৰ মৃত্যু কিন্তু দেখা নাই আজি কাৰোবাৰ স্থান সমস্যা হৈ আছে ধন টকা পইচা লগত আমি দুনিয়াতে লৈ থকা নাই জানো এইবোৰ মিছা বিষয় লৈছে একো নাযায় আপোনালোকৰ লগত একো নাযায় আমাৰ লগত একো নাযায় আমি জানিব পাৰিছো সেইকাৰণে কিছুমান দিন আমি এই বিষয় সেইকাৰণে কৈছে এইবোৰ হৈছে মিছাই বিষয় অভিলাষ কৰি লাভ নাই সেহেতু নেদেখে নৰে আপোনাৰ বিলাস আমি যে এদিন নাক হৈ যাম কাললৈ গতি এই কথাটো লোকসকলে জনা নাই সেইকাৰণে ইয়াৰ পিছত সুন্দৰভাৱে আজি পৰীক্ষিতক খুব গুৰুদেৱে উত্তৰ দিবলৈ আৰু আগবাঢ়িছে আহক আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ হেন জানি যাৰ ইচ্ছা মুখ্য কোষৰ কথা অপৰিচিতে দেৱে শুনি লোক কৃষ্ণ কথা অৰান্তিমে চিত্ৰ কৃষ্ণ গুণ নাম কীৰ্তনত কৃষ্ণ ৰেখে পাদ পদ্ম স্মৰিবে মনত নাৰায়ণ স্মৰণেখে অপৰম মংগল এই মানে জীৱনৰ অজন্মৰ ফল অৰমন্ত্ৰকাৰে হৰি স্মৰে যিটো ভাগ্যৱন্ত তাহাৰ মহিমা কহি কোনে পায় অন্ত্ৰ যিটো ব্ৰহ্মময় দেখে অজগত নিখিল অযত পাপ পুণ্য সম স্তত নিব তিলা অৰাম হৰিৰ কথাত তাৰ ৰবি বিশ্যাম অসদায় মুখত নেৰে ৰাম কৃষ্ণ নাম বুলি বাৱৰ পূব কিনো কহিলা মুনি ইটো কথাই কুকুৰু ফটো শুনে অৰম শুনা সাৱধানে আৰু নিপতিও তাৰা হয়তো মহাভাগৱত
আজি পৰীক্ষিত কোৱা চলে আমাৰ সমস্ত কৈছে যে যিসকলে মুখ্যৰ লাভ কৰিব বিচাৰিছা তেনেহলে সমস্ত জনে শুনা যে হৰি প্ৰভু ভগৱন্ত কৃষ্ণ শিৱ অৰ্থাৎ শিৱ শব্দ যে হৃদয়ে নিবেদন কৰি কেৱল ভগৱন্তৰ নাম কীৰ্তন কৰা আৰু কৃষ্ণৰ পাদপদ্মৰ মনত স্মৰণ কৰা এই প্ৰভু ভগৱন্তৰ নাৰায়ণৰ নাম স্মৰণ কৰিলে সমস্ত জনৰ মংগলময় হ'ব জীৱন ধন্য হ'ব আৰু জীৱন জন্মৰ সাফল্য হ'ব আৰু যিজনে এনেভাৱে অন্তিম সময়ত ভগৱন্তক স্মৰণ বা কীৰ্তন ভগৱন্তৰ নাম কৰিব পাৰিব সেইজনৰ সমান আৰু ভাগ্যৱন্তৰ এই পৃথিৱীত কোনেও হ'ব নোৱাৰে সেইকাৰণে এয়া হৈছে অভ্যাস এয়া আমি আশা কৰিছোঁ নহয় এতিয়া যে মই অভ্যাস নকৰোঁ অন্তিম সময়ত নাম ল'ম আৰু কেতিয়াও নহ'ব কাৰণ আমি নাম এতিয়াই জমা কৰিব লাগিব কাৰণ আমাৰ ভিতৰত যদি আমি নাম জমা কৰি ৰাখিব নোৱাৰোঁ কণ্ঠলগ্ন কৰি যদি নাম ৰাখিব নোৱাৰোঁ অন্তিম সময়ত আমি আজৰি থাকিলেও নাম নাহিব হয়নে বাৰু কোটি কোটি জনমে হয়নে পূৰ্ব জন্মৰ পাপক মানে যিসকলে সঞ্চয় কৰি থৈছে সেইসকলে যিমান নাম আহিব কেতিয়াও নাহিব এয়া আমাৰ পূৰ্ব জন্মৰ পাপ আছে পাপবোৰ নাম কৰিবলৈ এতিয়াৰ পৰা আমি নাম অভ্যাস কৰিব লাগিব বিষয়ক বৈৰাগ্য ভাৱ দিব লাগিব ত্যাগ দিব লাগিব আজি অলপ কালি অলপ কৰি নাম জমা কৰোঁতে তেহে আমাৰ অন্তিম সময়ত নাম আহিব যদি বেংকত একাউণ্ট যদি আজি কেইটামান কালি কেইটামান দিনটো উপাৰ্জন যদি জমা নকৰে এটিএমখন লৈ যদি একাউণ্টত কি কয় এটিএমত বিচাৰি থাকে পাব পাছবুকখন লৈ যদি আপুনি বেংকত খাই থাকে লাইনত পাছবুকখন দিলে আপোনাৰ ধন দিব পাৰিব আপোনাৰ জমাই নাই হয়নে বাৰু তদনুৰূপ আমি আজি কালি কৰোঁতে অকণমান প্ৰতিদিনাখনে প্ৰতি মুহূৰ্তত ভগৱন্তৰ নাম ধনটো আমি জমা থ'ব লাগিব তেতিয়া অন্তিম সময়ত সেই নাম ধনে আমি তৰি যাব পাৰিম সেয়ে কৈছে যিজনে সমস্তৰ জগতক ব্ৰহ্মময় দেখিব পাৰিব সেইজনৰ লগত পাপ আৰু পুণ্য একোৱেই থাকিব নোৱাৰে সেইজন কেৱল হৰিময় হ'ব আৰু সেইজনে হৰি কথাতে অবিশ্ৰাম প্ৰতি মুহূৰ্ততে কেৱল হৰি কথাই চিন্তা কৰিব তেওঁ মুখত কেৱল হৰি নামে থাকিব মুখত কেতিয়াও নাম এৰি নিদিয়ে যে হে ৰজা পৰীক্ষিত এই কথাটো যদি তুমি কিবা আচৰিত বুলি ভাবিছা ইয়াৰ উত্তৰত মই কওঁ শুনা এয়া হৈছে তুমি সাৱধানে শুনিবা ইয়াৰ বৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰৰ মহাভাগৱতৰ ফল অন্য ফল নহয় যে অন্য ফলৰ দ্বাৰা আমি এনে একো নাপাওঁ কেৱল ভাগৱতৰ ফলৰ বাকী হ'লে কেৱল আমি অন্তিম সময়ত আৰু তাৰ আগমুহূৰ্তৰ পৰা মুখত ৰাম নাম অহনি থাকিব সেইকাৰণে কৈছে আদম মহা ধৰ্ম একে নামে পৰীক্ষা নামে হৈছে সৰ্বশ্ৰেষ্ঠ ধৰ্ম নামে হৈছে মহা ধৰ্ম আৰু নামৰ ওপৰত অন্য একোৱেই হ'ব নোৱাৰে কেৱল শ্ৰৱণৰ দ্বাৰাই
এতিয়া আপোনালোকে পাইছে না বাৰু ভগৱন্তক সাক্ষাৎ কেতিয়াবা পাইছে না বাৰু কোনেও পোৱা নাই কিন্তু অনুভৱত কিন্তু পোৱা যায় অনুভৱত আমি পাইছো সাক্ষাৎ আমি চতুৰ্ভুজে ভগৱন্তক দেখা অনুভৱত কিন্তু সাক্ষাৎ দেখা গৈছে কিন্তু সাক্ষাৎ কৰিব পৰা যাব কেৱল ভাগৱত শ্ৰৱণ মাধ্যম অৰ্থাৎ কৃষ্ণ কথা শ্ৰৱণ মাধ্যম তাকো শ্ৰৱণ কৰাটো কৰিব লাগিব কায় বাক মন এক কৰি আমি ভগৱন্তৰ নাম শ্ৰৱণ কৰিব লাগিব কেনে কৈছে আত্মমহা ধৰ্ম একো নামেকে পৰীক্ষা শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণক সাক্ষাৎ আমি লৈ আপোনালোকে পাইব কাৰণ শ্ৰৱণ আপোনালোকে কৰি আছে আমি কিয় কৰি আছো আমাৰ কোনো সুবিধা আছে হৈ যাওঁতে আধা হৈছে কাল বছৰ হ'লে আমাক গ'ল আপোনালোকে কেৱল শুনি আছে তাৰমানে শ্ৰৱণটো এইটো হৈছে যে কোনোবা এজনে কৃষ্ণ কথা কৈ আছে তেওঁ যদি ক'ব লাগিছিল কীৰ্তন থাকি গাই গ'ল গাব লাগিছিল যেনেভাৱে অকণমান ওলোটা হ'ল শব্দ অলপ আগৰ শব্দ পিছলৈ গ'ল পিছৰ শব্দ আগলৈ একো অসুবিধা নাই কোনোবাসকলে কেৱল কৃষ্ণক স্মৰণ কৰি যদি শুনি আছে তেওঁ এই ফলটো পাব কাৰণ ভুলে ক'লেও শুদ্ধই ক'লেও কৃষ্ণ কথাই কৈছে হয়নে বাৰু কৃষ্ণ কথা কেৱল শ্ৰৱণ কৰিব লাগে ভুল হওক শুদ্ধ আমাৰ এটা স্বভাৱ বেছি আছে কোনোবা ভুলে ভুলকে কৰি দিব ভুলকে মাতলি দিব এইটো অভিযোগ আমি দিব নালাগে কাৰণ কৃষ্ণ কথা কৈছেতো কাৰণ তাৰ এটা সৰু কাহিনী আছে যেনে আমি কাহিনী আৰম্ভ কৰোঁ কাহিনী আৰম্ভ হৈ আজি দিনটো মাজে মাজে চলিব কাহিনী কোৱাৰ বহু আহি থাকিব যে নামৰ ভগৱন্তৰ নাম আপুনি ভুলকে গ'লে ভগৱন্ত সন্তুষ্ট যদি আপুনি ভুলকে শুনিছে সন্তুষ্ট হ'ব যদি আপোনাৰ মন প্ৰাণ হৃদয় যদি ভগৱন্তক নিবেদন কৰি সেইবোৰ কৰ্ম কৰিছে এজন গৰখীয়া গৰু ৰাখি আছে ৩-৪জন মান বৈষ্ণৱে ধুনীয়াকৈ ধুতি পাঞ্জাবী চেলেং লগাই গৈ আছে দেখি সুধিলে বোলে দেউতা আপোনালোকে ক'লৈ যায় বোলে উপায় আমি প্ৰভু নাম ল'বলৈ যাওঁ বোলে প্ৰভু কেনেকুৱা আৰু এতিয়াতো সেই গৰুখীয়াটোনো কি বুলি ক'ব নাজানিব ক'লে বোপাই তোমাৰ নিচিনাই দিয়া বুলি ক'লে তেতিয়া ক'লে দেউতা মোৰ নিচিনাই গৰু ৰাখেনে অঁ তোমাৰ নিচিনাই গৰু চাই দিয়া বুলি ক'লে অঁ হয় নেকি সেইজন প্ৰভু মই দেখা পামনে বোলে বোপাই পাবা বোলে মই কেনেকৈ পাওঁ ক'ত পাওঁ বোলে তুমি তেওঁৰ নাম ল'লে পাবা বোলে কি নাম ল'ম তেওঁক দি থৈ গ'ল মন্ত্ৰটো সেইকেইজনে বোলে তুমি গোপাল বুলিবলৈ পাবা সেই গছজোপা তলত বহি লৈ দুপৰীয়া সময়ত গৰমৰ দিন গোপাল 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 পাই আছে গোপাল 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 কৈ আছে ওচৰতে পুখুৰী এটা আছিল পুখুৰীটোৰ ওচৰতে মহ এজনী এৰালেদি বান্ধি থৈ গৈছিল মহজনে পানীত পৰি গা ধুই আছে গৰমৰ দিন মহ গাল আহি থাকিলে এই ঘাঁহ খাবলৈ দি থৈ বোলো এইখিনি মহজনী গাড়ী পাইছে তই পানীত নামিবলৈ গোটেইচোনকে পানী ঘোলা কৰি একেবাৰে গুগুবাই চোৱা বুলি এই গালি যে পাৰিলে এই শব্দটো শুনাৰ লগে লগে গৰুখীয়াই গোপাল নামটো পাহৰি গ'ল লাগিল পাকতি যেতিয়া তেওঁ চাই পাহৰি গ'ল তেওঁ চিন্তা কৰিছে যা মই এতিয়া গুৰুকে দেউতাকে যদি দি যোৱা নামটো পাহৰিলো কিবা নাম দি থৈ গৈছিল যেতিয়া মনত নপৰিলে এই যে মহগাল যে মহজনী গালি পোৱা যে পানীত গুগুবাই থকা বুলি ক'লে সেই নামটোকে মাতি আছে গুপ 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 মাতি আছে এই যে গুপ 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 যেতিয়া মাতিবলৈ ল'লে তেতিয়া বৈকুণ্ঠপতি ভগৱন্তই লক্ষ্মী কৈছে হেৰ' দেৱী আজি মোক বৰ আনন্দ লাগিছে বুলি কৈছে প্ৰভুৱে হাঁহি আছে বিষ্ণুৱে তেতিয়া কৈছে প্ৰভু তুমিনো কি অকলে অকলে হাঁহি আছে নহয় নাবা আজি মোক বিৰাট আনন্দ লাগিছে বোলে কিয় মোৰ এজন ভকতে নতুন ভকতে মোক নতুন নাম এটা দিছে বুলি কৈছে কৈছে হয় নেকি প্ৰভু কি নামটো কৈছে নতুন নাম বোলে ক'ত সেই মৈত্ৰলৈ চোৱাচোন বুলি কৈছে দেখিছে এজনে গুপ 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 কৈ আছে তাৰ গোপাল পাহৰি গ'ল গুপ গুপ কৈ আছে তেতিয়া ক'লে বোলে সেইজন মোৰ একান্ত ভকত তেতিয়া হেৰি কৈছে লক্ষ্মীয়ে কৈছে বিষ্ণু কৈছে প্ৰভু এই তোমাৰ দেখোন 108টা মুখ্য নাম জানো এইটো আকৌ গুপ গুপ ক'ৰ নতুন নাম বোলে সেইজন ভকত মোৰ নতুন ভকত এই বেছি সময় হোৱা নাই এতিয়া ভকত হৈছে আৰু মোক নতুন নামেদি মাতিছে তেতিয়া কৈছে প্ৰভু এও সঁচাই লৈছেনে তোমাৰ নাম সঁচাকৈ তোমাৰ নাম দিছিলে বোলে হয় দিছে নাই প্ৰভু মোৰ সন্দেহ হৈছে বোলে হয় নেকি তুমি প্ৰমাণ কৰিছোৱা তেতিয়া লক্ষ্মীয়ে কি কৰিলে প্ৰমাণ কৰিবলৈ সেই গৰুখীয়াক ওচৰলৈ গ'ল
তেওঁ আহোঁতে লক্ষ্মী দেৱী হৈ আহি পৃথিৱীত চৰণ পোৱাৰ লগতে তেওঁ এগৰাকী মনুষ্য হৈ গ'ল। মনুষ্য এগৰাকী পিতা মাই আইতা এগৰাকী নিচিনা হ'ল আৰু লাখুটিডাল লৈ লাহে লাহে গৈ মানে গৰখীয়াৰ ওচৰত পালে। পাই ওচৰত যাই কৈছে কাৰ নাম লৈছ কি নাম লৈছ বুলি কৈছে। এতিয়া তেওঁ চিন্তা লাগিছে এইজনী আহি মাত দিলে মোক এতিয়া এবাৰতো মহকালতে মোক এটা গালি পাওঁতে মই নামটো পাহৰিলোৱে মহকালে কোৱা নামটোকে মাতি আছো আকৌ এইজনী বুঢ়ী আহি মোক দিগদাৰ দি আছে মনতে ভাবিছে কোৱা নাই যেতিয়া বুঢ়ীজনীয়ে মাত দিলে মানে বুঢ়ী ৰূপী লক্ষ্মীমাই মাত দিলে ক'লে কোপাই কাৰ নাম লৈছো তেতিয়া তেওঁ স্পীড বঢ়াইছে মানে গুপ 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 এই কাৰ নাম লৈছো গুপ 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 পাহৰি যাম বুলি তাৰমানে কাকো ধ্যান দিয়া নাই তাৰমানে কেৱল ঈশ্বৰকে ধ্যান কৰি আছে। লাষ্ট টাইম যেতিয়া বুঢ়ীজনী আগবঢ়া মানে তোক কি সুধি আছ কাৰ নাম লৈছ এই তোক পয়ে নাম লৈছো লক্ষ্মীটো লাগিছিল ভাবো হয় কিন্তু গৰখীয়াই কোৱা মতে আকৌ বুঢ়ীগৰাকী গাড়ী লৈ আহিব কৈছে তোক পয়ে নাম লৈছো বুলি কিন্তু ইফালে আকৌ সঁচা হৈ যায় সেইগৰাকী লক্ষ্মী তেতিয়া পয়ে ক'বলৈ গ'লে বিষ্ণু নহয় জানো সৰ্বদা কথাটো সঁচা সঁচাকৈ দেখোন মোৰ মানুহজনৰ নামি লৈছে লগে লগে লক্ষ্মীয়ে দৰ্শন দি চাওক আৰু লগে লগে ভগৱানটো বিষ্ণুৱে গৰখীয়াক দৰ্শন দিলে তদ্ৰুপ আপুনি মই যদি হৃদয় মন প্ৰাণ এক কৰি ভগৱন্তৰ নাম শ্ৰৱণ বা কীৰ্তন কৰোঁতে ক'ৰবাত যদি ভুল হৈ গৈছে গাই যাওঁতে একো দুখ নলয় ভগৱন্তে কেৱল আমি খুব সুন্দৰভাৱে কণ্ঠদান কৰিছোঁ সুন্দৰভাৱে শব্দ গাইছোঁ কিন্তু যদি আমাৰ হৃদয়ত ভগৱন্তৰ ৰূপ চিন্তা নাই হয়নে বাৰু সেই নাম যদি ভিতৰৰ পৰা জাগ্ৰত হোৱা নাই সেই নাম আমি কৰিব নোৱাৰিম কিন্তু নাম হ'লে পাপ নাম নাম মানে কাম কৰিব নামে নামে পাপ নাশ কৰিব কিন্তু সেই নামে আমি তৰিব নোৱাৰিম। এতিয়া এই যে গৰখীয়াজনে লোৱাৰ দৰে ভিতৰৰ পৰা নাম অৰ্থাৎ যদি একান্তভাৱে নাম ল'ব পাৰোঁ ভুল হ'লে আমি সেই নামেদি তৰিব পাৰিম। সেইকাৰণে কৈছে ভুলে শুদ্ধই গাই গীত মানে সিও বোলে মুৰে গীত গতিকে গীত বুলি ধৰিব সেয়ে কৈছে যে পূজা আৰু ধ্যান এই সমস্ত হৈছে মহা কষ্টকৰ কেৱল হৰিগুণৰ নাম হৈছে মহাসুখ। এতিয়া চাওকচোন আপোনালোকে আমাক আমন্ত্ৰণ কৰিলে আহিলোঁ সুন্দৰভাৱে বহিবলৈ কি টিউচন পাই দিছে কষ্ট নাপাওঁ বুলি অকণমান গৰম লাগিছিল নালাগা নহয় আকৌ পূজাৰ আনি ফেন বান্ধিলে যে হৰি নামলৈ আৰু কিবা সুখ আছেনে পথাৰত কাম কওকচোন ৰ'দত নিজৰ গৰাকী মানুহৰ পানী অলপ নাহে মই এতিয়া নোৱাৰিম বুলি ক'ব হয়নে বাৰু কিমান কষ্ট আমি আচলতে উপলব্ধি বা অনুভৱ নকৰোঁ। আহক ইয়াৰ পিছত আৰু সুন্দৰভাৱে আগবাঢ়িছে আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। ইষ্টি বাল্য বিদ্ৰোহ স্ত্ৰতে তুমি মহাবৈষ্ণৱত কৰিব বিদিত প্ৰশ্নৰ উত্তৰ দেও শুনা সাৱধান কৃষ্ণ নামে
চাৰিও বেদৰ খাৰ এই নিশ্চয় অজানি পৰীক্ষিত তুমি তেজিও অল্পকালে সাধে কৃষ্ণৰ ভকতে অদুই দণ্ডে পাইলা গতি শতাংগনি পদে অনাম দান বগন কজিনী নিপতি পূৰ্বত দেৱতাক ৰক্ষা কৰি আছিলা স্বৰ্গত দেৱ সবে বোলে বৰ লুৱা মহি পাল ৰাজা বোলে কৈয়াকে যিবোৰ কত কাল ৰামদেৱে কহে জীৱাৰ অদুই দণ্ড শুনি শীঘ্ৰে পৃথিৱীক আখিলা বিমালে সমস্ত্ৰকে ত্ৰেজী ৰাজা অস্থিৰ কৰি মন কৃষ্ণৰ ভয় পৰে অখিলা মুহূৰ্তে শতাংগে পাইলা পৰম গতি জীৱা সাত দিন তুমি চিন্তা কৰা জয় কৃষ্ণ এতিয়া কৈছে এই হৰিনাম লোৱাৰ সকলোৱে অধিকাৰ আছে স্ত্ৰী বাল্য বৃদ্ধ সকলোৱে অধিকাৰ আছে আৰু এই হৰিনামে চাণ্ডালকো তেখনে পবিত্ৰ কৰি উদ্ধাৰ কৰিব পাৰে যে এই হৰি নাম কথাৰ এই ভাগৱত বৈকুণ্ঠৰ শাস্ত্ৰৰ কথাৰ মই মোৰ তৃপ্তি ব্যাসৰ পৰা শ্ৰৱণ কৰিছিলোঁ আৰু সেই ভাগৱত শাস্ত্ৰৰ মই তোমাক শ্ৰৱণ কৰাম আজি পৰীক্ষিত গুৰুদেৱে গংগা তীৰত কৈছে সেইকাৰণে কৈছে তোমাক সমস্ত প্ৰশ্ন উত্তৰ মই দিওঁ তুমি সাৱধানে শুনা কৃষ্ণ নামে হৈছে পৰম কল্যাণ সাধন কৰে
আৰু নামেই সকলোৱে অভিলাষ পূৰণ কৰে আচলতে আমি ভাগৱত শাস্ত্ৰ যদি প্ৰথমৰ পৰা আৰম্ভলৈ শ্ৰৱণ কীৰ্তন কৰো ইয়াতে আপোনালোক সমস্তৰ আমাৰ সমস্তৰ মনৰ যি প্ৰশ্ন যাৰ যি অভিলাষ বিষয় সংসাৰ পাবলৈ কিবা দ্ৰব্যৰ যোনে যি বিচাৰে কামনা কৰে সমস্তৰ সম্ভৱ এই ভাগৱত শাস্ত্ৰৰ শ্ৰৱণ কীৰ্তনৰ মাধ্যমে সেইকাৰণে কৈছে কৃষ্ণৰ নামেকে জানা পৰম কল্যাণ কৈছে নামে খাদে যাৰ যেনৰ মনৰ অভিলাষ জীৱা মুখ্য চাহে বৈকুণ্ঠ দেন্তবা যদি এই ভাগৱত শাস্ত্ৰৰ মাধ্যমত যিসকলে মুক্তি সাধন কৰিব বিচাৰে সেইসকলক বৈকুণ্ঠলৈ গমন কৰাৰ ব্যৱস্থা কৰি দিব পৰম ভগৱন্তই কোনোবাই যদি ঐশ্বৰ্য বিভূতি পাবলৈ এই ভাগৱত শাস্ত্ৰৰ আশ্ৰয় গ্ৰহণ কৰে ঐশ্বৰ্য বিভূতি পাব কোনোৱে সতি সন্ততিৰ বাবে যদি বিচাৰে সতি সন্ততি পাব কোনোৱে নৱপ্ৰজন্মৰ যুৱক যুৱতীসকলে ভাল এখন সুন্দৰ সংসাৰ কৰিব বিচাৰে এই ভাগৱতৰ মাধ্যমত সুন্দৰভাৱে দিয়া আছে সেয়ে কৈছে এই শাস্ত্ৰ হৈছে চাৰি বেদৰ মূল সাৰ এই ভাগৱত ঋক যজুৰ সাম অথবা চাৰি বেদৰ মূল সাৰ তত্ত্ব শ্ৰীমদ ভাগৱত সেইকাৰণে কৈছে শুনিওক সৰ্বজন কৃষ্ণত অৰ্পিও মন মহাভাগৱত কথা সাৰ ইখে পুৰাণৰ সূৰ্য ভকতিৰ প্ৰকাশক সমস্ত বেদৰ সাৰ উদ্ধাৰ চাৰিখন বেদৰ যি সিদ্ধান্ত এই ভাগৱতে একেখিনি সিদ্ধান্তই দিছে সেইকাৰণে কৈছে যে হে ৰজা পৰীক্ষিত তুমি ইয়াৰ লৈ সংশয় নকৰিবা যে এই শাস্ত্ৰৰ শ্ৰৱণ কীৰ্তনৰ মাধ্যমে খুব কম সময়তে কৃষ্ণক ভক্তি কৰি গতি সাধন কৰিব পাৰে ইয়াৰ প্ৰমাণ স্বৰূপে মই তোমাক এটি কাহিনী কওঁ শুনা যে শতাংকৰ নামে এজন ৰজা আছিল তোমাৰ দৰে এই সহাগৰা পৃথিৱী যেতিয়া দেৱতাৰ অসুৰসকলৰ যুদ্ধ হৈছিল যি সময়ত সেই অসুৰসকলৰ লগত দেৱতাসকলে পৰাজয় হৈছিল সেই সময়ত তেওঁলোকৰ সেনাপতি হিচাপে এই সহাগৰা পৃথিৱীৰ ৰজাৰ শতাংগক আমন্ত্ৰণ কৰি নিছিল আৰু সেই শতাংগ সেনাপতি পাতি দেৱতা সমস্তই অসুৰসকলৰ লগত যুদ্ধ কৰি অসুৰসকলক যেতিয়া পৰাজয় কৰে এই পৃথিৱীলৈ অহা সময়ত শতাংগ ৰজা দেৱৰাজ ইন্দ্ৰই কৈছিল হে মহাৰাজ তুমি আমাক যথেষ্ট উপকাৰ কৰিলা গতিকে তুমি পুনৰ তোমাৰ ৰাজ্যলৈ যোৱা অৰ্থাৎ পৃথিৱীলৈ যোৱা আৰু তোমাক কি লাগে আমাৰ সমস্ত তুমি লোৱা তেতিয়া সেই শতাংগ ৰজাই কৈছিল যে হে দেৱৰাজ ইন্দ্ৰ মোক এটাই বস্তু দিয়া সেইটো মোক মুক্তি দিয়া তেতিয়া ইন্দ্ৰই কৈছিল যে মোৰ নিজৰে মুক্তি নাই তোমাক মই কেনেকৈ মুক্তি দিম ইয়াৰ অৰ্থ এই আমি যে দেৱসমূহক পূজা কৰোঁ দেৱসমূহক পূজা কৰিলে আমি মুক্তি সাধন কৰিব নোৱাৰিম দেৱক পুজিলে ঐশ্বৰ্য বিভূতি পাম শক্তি পাম ইত্যাদি ইত্যাদি পাম কিন্তু মুক্তি নাপাম যদি আমি মুক্তি লাভ কৰিব বিচাৰো কেৱল আমি কৃষ্ণ ভজিব লাগিব সেয়ে তেতিয়া লগে লগে ক'লে যে মুক্তি মই দিব নোৱাৰিম বোলে মুক্তি মোক কোনে দিব যে মুক্তি দাতা হৈছে পৰম প্ৰভু ভগৱান দক্ষিণৰ কৃষ্ণ বোলে মই কেনেকৈ মুক্তি পাম তুমি ধৰাধামলৈ যোৱা কৃষ্ণক ভজনা কৰা মুক্তি লাভ কৰা তেতিয়া লগে লগে কৈছিল দেৱগুৰু বৃহস্পতিক যে হে গুৰুদেৱ তুমি মোক আয়ুটো চাই দিয়া তেতিয়া সেই লগে লগে বৃহস্পতি গুৰুৱে শতাংগ আয়ুটো চাই কৈছিল তোমাৰ মাত্ৰ 2 দণ্ডহে আয়ু আছে 2 দণ্ডৰ এক দণ্ড আছে 24 মিনিট 2 দণ্ড 48 মিনিট সময় কেৱল শতাংগ ৰজাই জীয়াই থাকিব লগে লগে পৃথিৱীলৈ আহি মন্ত্ৰী বৰ্গক সভাসদত মাতি নিজৰ পুত্ৰক ৰাজকাজ দায়িত্ব দি 2 দণ্ড 48 মিনিট সময় সেই ঈশ্বৰ কৃষ্ণক ভজনা কৰি গতি সাধন কৰিলে হে ৰজা
পৰীক্ষিত তুমি 7 দিন জীয়াই থাকিবা কিয় ভয় খাইছা শতাংগই যদি 48 মিনিটৰ 2 দণ্ডত কৃষ্ণ ভজি কৃষ্ণ স্মৰণ কৰি মুক্তি পালে তুমি 7 দিন জীয়াই থাকিবা তুমি কিয় ভয় খাইছা আমিতো তাতকৈ বেছিকে জীয়াই আছো ন বহুত 7 দিন কৰোঁতে খাতে হয়তো 28 দিন পাৰ গ'লে এমাহ পৰতে দুমাহ তেনে বছৰ কিমানটা 7 দিন খেলি আছো তে আমি ভয় খাব লগা আছে বাৰু গতিকে আমিও যদি একাগ্ৰতাৰ ভাৱে কৃষ্ণৰ নাম শ্ৰৱণ কীৰ্তন সাধু সংগ কৰো আমিও মুক্তি সাধন কৰিব পাৰিম এই কথাখিনি আজি পৰীক্ষিত কোৱা চলে শতাংগ আখ্যান ভাগি আমাৰ সমস্তক বুজাইছে আহক ইয়াৰ পিছত আৰু সুন্দৰপৰে আজি পৰীক্ষিত গুৰুদেৱে উত্তৰ প্ৰদান কৰিছে শ্ৰৱণ কৰো জয় কৃষ্ণ।